মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম। আজি অকণমান ঘৰৰ পৰা ওলাই আহিলোঁ, টেক্সিত উঠি অলপ দূৰ গৈছোঁৱে শ্বিলঙৰ ঠাণ্ডা বতাহ খাই, কিন্তু বেছি ঠাণ্ডাও নহয় যিহেতু চবফালে ৰ'দ আছে। তো মই আৰু মোৰ মানুহজনী দুটাই ৰাস্তা চাই গৈ আছোঁ। অকণমান দূৰ অহাৰ পাছত টেক্সিখনে আমাক নমাই দিলে। আজি ওলাই আহিলোঁ 21st শ্বিলঙৰ ইণ্টাৰনেশ্যনেল যোনখন ট্ৰেড ফেয়াৰ হৈ আছে তালৈকে। আৰু এয়া মানুহজনীক আগবঢ়াই দিছোঁ যে টিকেটটো তুমিয়ে কৰি আহা। তো তেওঁ গৈ পেলাই টিকেট কাউণ্টাৰত দুটা টিকেট কাটিলে, আৰু এয়া দুটা টিকেটৰ দাম 60 টকা। আৰু তাতে বোলে লটাৰী হ'ব, নামটো লিখি পেলাই তেওঁ বাকচত টিকেটটো ভৰাই দিলে। আৰু আগলৈ আমি অকণমান আগবাঢ়ি গৈয়ে দেখিলোঁ কিবা কিবি ক্ৰকাৰী বস্তু আছে। তাতে মানুহগৰাকী অকণমান ৰখিলে, আৰু ময়ো চাৰিওফালে আপোনালোকক অলপ দেখাই দিওঁ ট্ৰেড ফেয়াৰখন কি ধৰণে হৈছে ভিতৰত। যিহেতু বন্ধ দিন কৰিবলৈ কাম একোৱেই নাছিলে আমাৰ দুটাই ফুৰিবলৈ ইয়ালৈকে ওলাই আহিলোঁ। এয়া দেখিছে। আৰু অলপ আগবাঢ়ি গৈয়ে তেওঁ মূৰত মৰা ক্লিপ এটা দেখিলে বোলে বৰ ভাল লাগিছে, এইটোকে কিনো বুলি ল'লে। আৰু 200 টকা ইয়াত গ'ল প্ৰথমে। তাৰপাছতে এখন ধুনীয়া সজোৱা বস্তুৰ দোকান এখন পালোহি। আৰু ইয়াতে বিভিন্ন ধৰণৰ সৰু সৰু সজোৱা বস্তু আছিলে, এইকেইটা দেখি মোৰ বিৰাটেই ভাল লাগিলে। তো ময়ো পইচা অলপ খৰচ কৰি 200 টকা দি 4টামান কিনিলোঁ ইয়াৰ পৰা। আৰু অকণমান আগবাঢ়ি গৈ এয়া বিভিন্ন ধৰণৰ পাপৰ আৰু আচাৰৰ দোকান এখন পালোঁ। তাৰপৰা আগবাঢ়ি গৈ আমি অলপ দূৰ যোৱাৰ পাছতে দেখিলোঁ এখন দোকান য'ত বিভিন্ন ধৰণৰ মিস্কিটি হালোৱা বিকি আছিলে। তো তাকে অকণমান কিনিলোঁ, 300 গ্ৰামমান 300 গ্ৰাম নহয় 600 গ্ৰামমান কিনিলোঁ। আৰু অকণমান আগবাঢ়ি যাওঁতে দেখিলোঁ বেগৰ দোকান এখন। তাতে মানুহজনীয়ে বেগ এটা ল'ম বুলি ক'লে, কিন্তু মই ল'বলৈ নিদি পেলাই আগবাঢ়ি গ'লোঁ। আৰু এয়া আমি পালোঁহি এতিয়া বিভিন্ন ধৰণৰ মানে পোষ্টাৰ আৰু সজোৱা চিনেৰী জাতীয় বস্তু ৰাখি দিছিলে। এয়া চালোঁ, বিৰাট ধুনীয়া ধুনীয়া বস্তু ৰাখিছিলে। আৰু লাহে লাহে আৰু বিভিন্ন দোকানলৈ খোজ দিলোঁ আমি, আৰু চবটো দেখাব নোৱাৰি। এয়াত গৈ পেলাই এটা ষ্টপেজ ল'লোঁ এখন কাপোৰৰ দোকানত। তাতে মানুহজনীয়ে কাপোৰ অলপ চালে, কিন্তু কিনা একো নহ'ল, চোৱাহে হ'ল। এয়া চাই মেলি আকৌ আগবাঢ়ি যাওঁতে দেখিলোঁ বিভিন্ন ধৰণৰ ইয়াত এনিমেৰ কি ৰিং মডেল, স্কেল মডেল এনেকুৱা ধৰণৰ বস্তুবোৰ ৰাখি থৈছিলে। আৰু এইবোৰ চাই বিভিন্ন ধৰণৰ বস্তু দেখি বিৰাটেই ভাল লাগিছিলে, যিহেতু কিনো লাগে দেখিলে। আৰু মই এনেধৰণৰ বস্তু বিৰাট ভাল পাওঁ। আৰু ইয়াত থাকোঁতে দেখিলোঁ ঘপককৈ মুড়ি ডাঙৰীয়া চাগে কিবা মিটিঙত বিজি আছিলে, সেইকাৰণে বেছি কথা নাপাতি ইয়াৰ পৰাও আগবাঢ়ি দিলোঁ। আমি পালোঁহি আমি বিভিন্ন ধৰণৰ ড্ৰাই ফ্ৰুটছ বিকা দোকান এখন। আৰু তাৰপৰাও আগলৈ গ'লোঁ, কিতাপৰ দোকান দেখিলোঁ। যিহেতু কিতাপ চিতাপ পঢ়াৰ ইমান ধান্দা নাই, তো নিকিনি পেলাই খোৱাৰ জেগাকৈ পালোঁহি। আৰু ইয়াতে আমি অৰ্ডাৰ কৰিলোঁ আফগানী চিকেন আৰু নান, আৰু কুপন দুটা কাটি ল'লোঁ। প্ৰায় 550 টকামানে পৰিলে। আৰু মানুহজনৰ হাতত দি পেলাই ক'লোঁ যে বহুত ভোক লাগিছে, জল্দি দিয়ক। খানাখিনি আহি পোৱাৰ লগে লগে আমি খোৱাত ব্যস্ত হৈ গ'লোঁ, আৰু ভিডিঅ'টো শেষ কৰিব লাগিছিল আৰু ৰেকৰ্ড কৰিব লাগিছিল, সেয়াও কৰা নহ'ল। তো আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। নতুন এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পোৱাৰ আশা থাকিলে। বাই বাই।